নমস্কাৰ, মই প্ৰভাত শইকীয়া, এজন বাঁহ শিল্পী। বাঁহ 21 শতিকাৰ বিস্ময়কৰ উদ্ভিদ আমি সকলোৱে জানো। এই বাঁহক লৈ মই এদিন সপোন দেখিছিলোঁ। এই বাঁহক লৈ মই নিজক আত্মপ্ৰতিষ্ঠা কৰিম। বাঁহ শিল্পৰ জৰিয়তে মই আমাৰ এই অসমৰ এই প্ৰাচীন কলাক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱাৰ এক সপোন দেখিছিলোঁ। সেই সপোনক সাকাৰ কৰিবৰ কাৰণে ইতিমধ্যে সুদীৰ্ঘ 20 বছৰ লাগিছিল। ইতিমধ্যে অসম তথা ভাৰতৰ বিভিন্ন ঠাইত মই বাঁহ শিল্পৰ প্ৰশিক্ষণ দি আহিছোঁ, আপোনাক সকলোৱে জানে। আৰু এইবাৰ আকস্মিকভাৱে মোক নেপাল চৰকাৰে আমন্ত্ৰণ জনালে 2 মাহৰ প্ৰশিক্ষণৰ বাবে। সেইবাবে যোৱা 1 এপ্ৰিলৰ পৰা মই নেপালত আছিলোঁ, প্ৰশিক্ষণ প্ৰদান কৰিলোঁহি। যিটো প্ৰশিক্ষণ আছিল আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ। ইয়াত নেদাৰলেণ্ড আৰু চাইনাৰ সহযোগত এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছিল, আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰ। সেই শিবিৰৰ মুখ্য প্ৰশিক্ষক হিচাপে মই আছিলোঁ। আৰু ইয়াত মই ফাৰ্নিচাৰ আৰু বিভিন্ন ধৰণৰ সৰু সৰু সামগ্ৰী তেওঁলোকক শিকাইছিলোঁ। আৰু শিকাই তেওঁলোকৰ যথেষ্ট আদৰ সন্মান লাভ কৰি ভাল লাগিলে। আৰু মোৰ এই প্ৰশিক্ষণ শিবিৰ দৰ্শন কৰিবৰ কাৰণে ইতিমধ্যে নেপাল ইতিমধ্যে চাইনা আৰু নেদাৰলেণ্ডৰ প্ৰতিনিধি আহিছিল। আহি চাই তেওঁলোকে মোৰ প্ৰশিক্ষণ যথেষ্ট উচ্চ প্ৰশংসা কৰিলে। মই তেওঁলোকৰ এনে প্ৰশংসা লাভ কৰি মই নিজকে ধন্য মানিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ যে অসমৰ ক্ষুদ্ৰ এটা কলাক মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এষ্টাব্লিছ কৰিবলৈ সক্ষম হ'লোঁ। আৰু ইয়াৰ লগে লগে অসমৰ যিটো আমাৰ যিসকলে আজিও বাঁহ কৰ্মক সাধাৰণ বাঁহ কৰ্ম বুলি ভাবি আছে, তেওঁলোকৰ কাৰণে ইয়াত এটা বৰ ডাঙৰ আদৰ্শ। কাৰণ আজি মই এক আদৰ্শ বুলিয়ে ক'ব, কাৰণ মই এক আদৰ্শ নিদৰ্শন দাঙি ধৰিছোঁ। কাৰণ এই শিল্পকৰ্মৰ জৰিয়তে মই আত্মপ্ৰতিষ্ঠা হোৱাৰ লগতে মই 10জন শিল্পী মোৰ দৰে কাম কৰা মানুহক মই সংস্থাপন দিবলৈ সক্ষম হৈছোঁ। তেওঁলোকে ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন চাবলগীয়া জেগা দেখিবলৈ পাইছে মোৰ কাৰণে। আৰু এইবাৰ সেই প্ৰগ্ৰেমটো ভাল পোৱাৰ পাছত মোক ইতিমধ্যে দ্বিতীয়টো প্ৰগ্ৰেম দ্বিতীয়টো প্ৰগ্ৰেমৰ কাৰণে আমন্ত্ৰণ জনালে, যিটো আপোনাৰ যোৱা কালিৰ পৰা এই প্ৰগ্ৰেম মোৰ আৰম্ভ হৈছে। এইটো আপোনাৰ জাপা বুলি কয়। জাপাত এই প্ৰগ্ৰেম এমহীয়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ হ'ল। আৰু মই এই প্ৰশিক্ষণ ইতিমধ্যে কালিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু তেওঁলোকেও যথেষ্ট মোৰ ওপৰত আশাবাদী আৰু যথেষ্ট উৎসাহী। তেওঁলোকে ভাৰতৰ পৰা এজন প্ৰশিক্ষক আহিছে আৰু তেওঁলোকৰ বহুত ল'ৰা ছোৱালী ভাৰতৰ পৰা প্ৰশিক্ষক আহিছে বুলি জনাৰ পাছত তেওঁলোকে বহুত ল'ৰা ছোৱালী প্ৰশিক্ষণ ল'বলৈ আগবাঢ়িছে। স্কুল তথা কলেজীয়া ছাত্ৰ ছাত্ৰী আহিছে আৰু যথেষ্ট বয়সস্থৰো কেইবাজনো আহি এই প্ৰশিক্ষণ লৈছে। আমি ইতিমধ্যে মই তেওঁলোকক জনাইছোঁ যে আমি এইবাৰ যিটো বাঁহৰ জুৱেলাৰী, বিশেষভাৱে বাঁহৰ জুৱেলাৰী প্ৰশিক্ষণ দিয়াৰ কথা তেওঁলোকক জনাইছিলোঁ। আৰু সৰু সৰু সামগ্ৰী যিবিলাক আমি আচলতে সাধাৰণতে ব্যৱহৃত সামগ্ৰীসমূহৰ প্ৰশিক্ষণ প্ৰদান কৰিছোঁ, যিখন অনলাইন যোগে তেওঁলোকে ব্যৱসায় কৰিব পাৰিব। যিবিলাক কাম মই তেনেধৰণৰ সামগ্ৰীবিলাক নিৰ্মাণ প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে যোৱাকালিৰ পৰা প্ৰশিক্ষণ আৰম্ভ হৈছে। আৰু ইতিমধ্যে আৰু কেইবাজন মানুহে মোৰ লগত যোগাযোগ কৰিছেহি আহি তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিব লাগে। মই সময় সুবিধা হ'লে নিশ্চয় কৰিম। আটাইতকৈ ভাল লাগিছে অসমৰ এই কলাটোক, মই ক্ষুদ্ৰ কলাটোক লৈ আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰিবলৈ পাই মই যথেষ্ট সুখী হৈছোঁ। আৰু ইয়াৰ জৰিয়তে আপোনালোকক আৰু এটা কথা জনাবলৈ পাইছোঁ। ইতিমধ্যে ভাল কথা হৈছে কি আন্তৰ্জাতিক প্ৰেক্ষাপটত মোৰ এই প্ৰশিক্ষণে মই 5খন ৰাষ্ট্ৰত মই প্ৰশিক্ষণ দিয়াৰ সুযোগ নিশ্চয় লাভ কৰিম বুলি ইতিমধ্যে জানিব পাৰিছোঁ। কাৰণ যিহেতু নেদাৰলেণ্ড চৰকাৰে মোক আমন্ত্ৰণ জনোৱাৰ কথা ইতিমধ্যে জনাইছে। আৰু নেপাল চৰকাৰেও মোক কৈছে তেওঁলোকৰ যিটো টেকন'লজি, সেই টেকন'লজিটো চাবৰ কাৰণে তেওঁলোকে মোক তালৈ কিছুদিনৰ কাৰণে আমন্ত্ৰণ জনাব। আৰু সেই কথা তেওঁলোকে ইতিমধ্যে ঘোষণা কৰি গৈছে। আৰু এইটো এটা মোৰ কাৰণে ভাল খবৰ। আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, ম্যানমাৰ আৰু থাইলেণ্ডত প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। আমি হয়তো তালৈও যাব লাগিব পাৰে। গতিকে এইটো এটা সম্ভাৱনা ইতিমধ্যে দেখা পাইছোঁ। এইটো এটা মোৰ কাৰণে ভাল খবৰ, আশাৰ বতৰা। গতিকে মই এই আশাৰ বতৰা আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আৰু আচলতে মোৰ উদ্দেশ্যটোৱে হ'ল কি বাঁহ শিল্পৰ জৰিয়তে অসমৰ নিবনুৱাসকলৰ মাজত এক
এৱাৰনেছ সজাগতা আনি ইয়াৰো যে বাঁহ শিল্পৰ সম্ভাৱনা আছে বিশ্বত এতিয়া বাঁহ শিল্পৰ 90% সম্ভাৱনা আছে। ইয়াৰ বিশেষকৈ উদ্যোগীকৰণ আৰু বাণিজ্যিকৰণৰ লগতে গ্ৰাম্য অৰ্থনীতিত বাঁহ শিল্পৰ এটা সবল ভূমিকা আছে। এই ভূমিকাক আমি ভালদৰে যদি এই বাঁহ শিল্পক আমি উদ্যোগীকৰণ কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় ইয়ে এদিন অসমত এটা বৃহৎ প্ৰতিষ্ঠান হ'ব, যিটোৰ জৰিয়তে বহুত নিবনুৱা সমস্যাৰ সমাধান হ'ব। মই আশা কৰিম আমাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিব, যিহেতু নেপাল চৰকাৰে যথেষ্ট গুৰুত্ব দিছে আৰু নেপাল চৰকাৰৰ লগত ইতিমধ্যে আপোনালোকে গম পাইছে নেপাল চৰকাৰৰ লগত চাইনাই আহি হাত মিলাইছে, যে চাইনাই তেওঁলোকৰ টেকন'লজিও প্ৰদান কৰিছে। তেওঁলোকৰ জৰিয়তে চাইনাই ইয়াত মানে এটা ব্যৱসায়িক খোপনি পুতিবলৈ সক্ষম হৈছে। কাৰণ কিয়নো নেপাল চৰকাৰে এই বাঁহ শিল্পক এনেধৰণে মানে আগুৱাই লৈ যাবৰ কাৰণে যথেষ্ট খৰচ কৰিছে যে আৰু স্কিল বনাবৰ কাৰণে তেওঁলোকে স্কিল তৈয়াৰ কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে। তাৰ ফলশ্ৰুতিতে আমাক ইয়ালৈ নিমন্ত্ৰণ জনাইছে। গতিকে মই ভাবোঁ অসমতো তেনেদৰে বাঁহ শিল্পৰ প্ৰতি অধিক গুৰুত্ব দিয়া উচিত, কিয়নো সৰ্বাধিক বাঁহ অসমত উৎপাদন হয় আৰু অসমত বাঁহ উৎপাদন হ'লেও কিন্তু অসমৰ এতিয়াও টেকন'লজি ডেভেলপ হোৱা নাই। চাইনাৰ দৰে টেকন'লজি ডেভেলপ হোৱা নাই কাৰণে বাঁহ শিল্পটো এতিয়াও ক্ষুদ্ৰ শিল্প হিচাপে ৰৈ আছে। গতিকে ইয়াত যদি খুব গভীৰ মনোযোগ দিয়া যায় তেতিয়াহ'লে ই এটা বৃহৎ উদ্যোগত পৰিণত হ'ব, যাৰ কাৰণে এই সম্ভাৱনা আছে। মই জনাত চাইনাত স্কুল আছে, কলেজ আছে আৰু PhD পৰ্যন্ত বেম্বু স্কুলত PhD পৰ্যন্তকৈ ল'ব পাৰে বুলি মোক ইতিমধ্যে জনাইছে চাইনাৰ প্ৰতিনিধিসকলে। সেইটো এটা জানিছোঁ যে তাত বেম্বুৰ ওপৰত স্পেচিয়েল স্কুল আছে। গতিকে আমিও তেনেকুৱা এটা চিন্তা কৰিব পাৰোঁ, বাঁহ শিল্প বিভিন্ন দিশৰ ওপৰত আমি এখন শক্তিশালী স্কুল তৈয়াৰ কৰিব পাৰোঁ, এখন আমি কলেজ নিৰ্মাণ কৰিব পাৰোঁ, তাত ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিব আৰু তাৰ লগে লগে মানে বাঁহ শিল্পৰ বিভিন্ন কলা কৌশল শিকিব। গতিকে মই এইখিনি কথা এইকাৰণে কৈছোঁ যে এই কথাখিনি এটা পাব্লিছ হোৱাটো খুবেই প্ৰয়োজন। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।